প্ৰধানমন্ত্ৰীৰ অসম আগমনক স্বাগতম জনায়ো আঠলানি প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ। ব্লু আইড বয়ৰ শাসনত কিমান বিদেশী বহিষ্কৃত হ'ল? ব্লু আইড বয়ৰ শাসনত অসমত কিয় সৰ্বাধিক নিৰ্যাতিত নাৰী? ব্লু আইড বয়ৰ শাসনত কিয় পুনৰুজ্জীৱিত নহ'ল জাগিৰোডৰ কাগজ কল? ব্লু আইড বয়ৰ শাসনত কিয় অখাৰ আপোনাৰ না খাউংগা না খানে দুংগাৰ শ্লোগান? আজি অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণসূচীৰ সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয়। দলৰ সভাপতি ৰিপুণ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণসূচীৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসীক নিৰ্বাচনৰ পূৰ্বে দিয়া কিছুমান প্ৰতিশ্ৰুতি আৰু বৰ্তমান সেই প্ৰতিশ্ৰুতিসমূহ পালনত কিদৰে বিজেপি চৰকাৰ ব্যৰ্থ সেই সন্দৰ্ভত তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰে প্ৰধানমন্ত্ৰীগৰাকীলৈ। কালিলৈ অৰ্থাৎ ৩ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী আমাৰ অসমলৈ আহিব। আমি তাৰ কাৰণে তেখেতক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ অসমলৈ অহাৰ কাৰণে। ২০১৪ চনৰ নিৰ্বাচনত প্ৰচাৰত আৰু বিজেপিৰ ভিজন ডকুমেণ্টত তেওঁলোকে ঘোষণা কৰিছিল যে বিজেপি চৰকাৰ অহাৰ ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। অসমৰ ৬ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, চাহ জনগোষ্ঠী। কিন্তু আজি ১০ বছৰ পাৰ হ'ল, কিন্তু এই ৬ মাহৰ ঠাইত আজি ১০ বছৰ পাৰ হ'ল, কিন্তু আজিলৈকে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আজিলৈকে নহ'ল। হয়, আমাৰ মৰাণ জনগোষ্ঠীকো বহুত কিবা কিবি দিছে, মটক জনগোষ্ঠীকো দিছে বহুত কিবা কিবি অনুদান, মানে কিবা কিবি দিছে, আহোম জনগোষ্ঠীকো বহুত দিছে, বহুত কৰিছে, কোচ ৰাজবংশীৰ কাৰণেও বহুত কৰিছে। কিন্তু এইখিনি দিছে, কিন্তু আচল বস্তুটো তেওঁ দিয়া নাই। ১৪ চনৰ কেম্পেইনত তেওঁ তাৰিখ বান্ধি কৈছিলে যে ১৬ মে তাৰিখে কাউণ্টিং হ'ব, ২০১৪ চনৰ ১৬ মে তাৰিখে কাউণ্টিং হ'ব, আৰু কাউণ্টিং হ'লে আমি বিজেপি চৰকাৰ হ'ব, আৰু ১৬ মেৰ দিনাই অসমৰ পৰা সকলো অবৈধ বাংলাদেশী তালি টোপোলা লৈ অসম এৰিব লাগিব। আৰু এইটোতে কেম্পেইন হৈছিল ইলেকশ্যন, এইটোৰ ওপৰত অসমৰ মানুহে ভোট দিছিল। কিন্তু আজি ১৬ মে বাদ দিয়ক, আজি ১০ বছৰ গ'ল। মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি কেইজন বিদেশী চিনাক্ত কৰিলে আৰু কেইজনক আপুনি বহিষ্কাৰ কৰিলে? ইয়াৰ বিপৰীতে কা আইনখন জাপি দি অসমক বিদেশী গ্ৰাসত আপুনি পেলাব বিচাৰিছে। নম্বৰ 2। নম্বৰ 3, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বেটি বচাও বেটি পঢ়াও এই যিটো শ্লোগান, এইটো গোটেই এই শ্লোগানৰ প্ৰচাৰত আপুনি কিমান কোটি কোটি টকা খৰচ কৰিছে। গাড়ীয়ে মটৰে ট্ৰাকে য'তে ত'তে কেৱল বেটি বচাও বেটি পঢ়াও, চৰকাৰী বিভিন্ন বিজ্ঞাপনত বেটি বচাও বেটি পঢ়াও। আপোনাৰ এইটো এটা অসমত প্ৰহসনত পৰিণত হৈছে। আপোনাৰ এই শ্লোগান, এই কাৰ্যসূচী অসমত প্ৰহসনত পৰিণত হৈছে। আপোনাৰ প্ৰিয় মুখ্যমন্ত্ৰীৰ শাসনত কেনেকৈ প্ৰহসনত পৰিণত হৈছে তাৰ আমি তথ্য সহকাৰে ক'ব খুজিছোঁ। ২০১৪ চনত আপোনাৰ চৰকাৰ হৈছে, আৰু ২০১৪ চনৰ পৰা ২০২৩ চনলৈ অসমত NCRBৰ প্ৰতিবেদন মতে, এইটো আপোনাৰ সংস্থা, ভাৰত চৰকাৰৰ সংস্থা, এই সংস্থাৰ মতে অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ কিমান বৃদ্ধি পাইছে, যে সৰ্বভাৰতীয় পৰ্যায়ত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছিল 66.4%, কিন্তু অসমত বৃদ্ধি পাইছে কিমান? 81%। ক'ত গ'ল বেটি বচাও বেটি পঢ়াও? আপোনাৰ ব্লু আইড বয়ে বেটি বচাও বেটি পঢ়াও কেৱল শ্লোগানহে কৰি ৰাখিছে। ইয়াৰ পিছত NCRBৰ ২০২১ প্ৰতিবেদন মতে ভাৰতবৰ্ষৰ ভিতৰত অসমেই এখন ৰাজ্য য'ত একাধিক্ৰমে 5 বছৰলৈ মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাই আছে। 5 বছৰলৈ, 5 years, continuously 5 years.
অসমীক অৰ্থাৎ যোৱা 5টা বছৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত মহিলাৰ বিৰুদ্ধে অপৰাধ অসমতে আটাইতকৈ বেছি। তাৰ পিছত আপুনি চাওক 2016 চনত আপোনাৰ শাসনভাৰ আপোনালোকে ল'লে অসমত আৰু 2023 চনলৈ 16ৰ পৰা 23 চনলৈ 7 বছৰত অসমত আচৰিত হ'ব 13,210টা ধৰ্ষণ গোচৰ হৈছে মহিলাৰ ওপৰত, 40,107টা মহিলাৰ অপহৰণ গোচৰ হৈছে আৰু মহিলা নিৰ্যাতনৰ গোচৰ হৈছে 1,73,210টা।